তো আজিৰ টপিকটো হ'ল 2 ডিজিট মাল্টিপ্লিকেশ্যন। তো আজি আমি শিকিম যে যিকোনো সংখ্যা দুটাক আমি অতি কম সময়ৰ মাজত শ্বৰ্ট ট্ৰিক ইউজ কৰি কেনেকুৱা মাল্টিপ্লিকেশ্যন কৰিব পাৰোঁ। তো ছাপ'জ মই দুটা নাম্বাৰ লৈ আছোঁ, এটা হ'ল 13 আৰু 12। আমাক কি কৰিব লাগে? পূৰণ কৰিব লাগে। তো আমি এটা জানো যোনটো আমাৰ জেনেৰেল মেথড হয়। ফাৰ্ষ্টত এইটোক এইটো দি মাল্টিপ্লাই কৰিম, এইটোক এইটো দি মাল্টিপ্লাই কৰিম, দেন এইটোক এইটো দি মাল্টিপ্লাই কৰি আমি এড কৰি ল'ম, মানে যোগ কৰি ল'ম, তো আমাৰ এনচাৰটো আহি যাব। বাট শ্বৰ্ট ট্ৰিকটো ইউজ কৰাৰ কাৰণে ফাৰ্ষ্টত কি কৰিব লাগিব? ফাৰ্ষ্টত লাষ্টৰ যোন দুটা ডিজিট থাকিব, এই দুটা ডিজিটক আমাক মাল্টিপ্লাই কৰিব লাগিব, পূৰণ কৰিব লাগিব। তো 2 আৰু 3 যেতিয়া মই পূৰণ কৰিম তেতিয়া কি হ'ব? 6 হৈ যাব। নেক্সট ষ্টেপত আমাক কি কৰিব লাগিব? এইটোৰ লগত এইটোক, মানে ক্ৰছ মাল্টিপ্লিকেশ্যন বুলি কয়, এইটোৰ লগত এইটোক আমাৰ কি কৰিব লাগিব? পূৰণ কৰিব লাগিব। যেতিয়া মই 1ৰ লগত 2 পূৰণ কৰিম কি হৈ যাব? 2 হৈ যাব। আৰু 1ৰ লগত 3 পূৰণ কৰিলে কি হ'ব? 3 হ'ব। পিছত এই দুটাক আমি কি কৰিম? যোগ কৰিম। 3 আৰু 2 যোগ কৰিলে আমাৰ কিমান হৈ যাব? 5। তো 5টোক আমি ইয়াতে লিখি দিম। পিছে এই ফাৰ্ষ্টত যোন দুটা ডিজিট আছিলে এই দুটা ডিজিটক আমি আকৌ পূৰণ কৰিম। তো 1 × 1 কিমান হৈ যাব? 1। তো আমাৰ 1, 5, 6 আমাৰ এনচাৰ আহি যাব। ঠিক আছে। তো এতিয়া মই এটা ডাঙৰ ডিজিট লৈ আছোঁ, যেনেকুৱা 45 লগত 23। তোমাৰ ফাৰ্ষ্ট ষ্টেপ কি আছিলে? যে লাষ্টৰ দুটাক মই মাল্টিপ্লাই কৰিম। তো 5ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব? 15 আৰু 5, হাতত কিমান থাকিব? 1। নেক্সট মই এইটোৰ লগত এইটো পূৰণ কৰিম, কিমান হ'ব? 12। এইটোৰ লগত এইটো পূৰণ কৰিম, কিমান হ'ব? 10। দুটা কি কৰিম? প্লাছ কৰিম, কিমান হ'ব? 22। আৰু এটা হাতত আছিলে, এড কৰি কিমান হ'ব? 23। ঠিক আছে। তো 3টো মই ইয়াতে লিখি দিম, 2টো হাতত থাকিব। ফাৰ্ষ্টত লাষ্ট ষ্টেপটো কি আছিলে? এইটোৰ লগত এইটোক মাল্টিপ্লাই কৰিব লাগে, ফাৰ্ষ্টৰটোৰ লগত মাল্টিপ্লাই কৰিব লাগে। তো 8 হ'ব, হাতত কিমান আছে? 2, কিমান হৈ যাব? 10। তোমাৰ এনচাৰ আহি গ'ল। ঠিক তেনেকুৱাই চাপ'জ 23 কৰিব লাগে আমাৰ 21 দি। ঠিক আছে। তো ফাৰ্ষ্টত এইটোৰ লগত এইটো মাল্টিপ্লাই কৰিব লাগে, কিমান হ'ব? 3, এইটোৰ লগত এইটো 2, এইটোৰ লগত এইটো কিমান হৈ যাব? 6, 2, 6 কিমান হৈ যায়? 8, এইটোৰ লগত এইটো কিমান হ'ব? 4। তো 483 আমাৰ এনচাৰ আহি যাব।